নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে অসম চৰকাৰৰ অধীনত এটা চৰকাৰী চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া বহুতো ল'ৰা ছোৱালীৰ এটা সপোন থাকে, সেইটো হৈছে তেওঁলোকে এটা চৰকাৰী চাকৰি কৰা। এতিয়া আপোনালোকৰ নতুনকৈ যি অসম আৰক্ষী, অসম বন বিভাগ আৰু প্ৰিজন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ যিখিনি পদত অনলাইন এপ্লাই চলি আছে, এতিয়া সেইখিনি পদত বহুতো ল'ৰা নাইবা বহুতো ছোৱালীয়ে এপ্লাই কৰা নাই বা এপ্লাই কৰিব পৰা নাই। কিয়নো বহুতৰে এতিয়া বয়সটো বেছি হৈছে, তাৰপিছত আপোনালোকৰ কিছুমান এনেকুৱা হৈছে তেওঁলোকৰ হাইটটো বহুত কম, আৰু আপোনালোকৰ বহুতো এনেকুৱা ল'ৰা নাইবা বহুতো এনেকুৱা ছোৱালী আছে তেওঁলোকে দৌৰা নাইবা লং জাম্প মাৰিব নোৱাৰে। তাৰপিছত আপোনালোকৰ বহুতো এনেকুৱা আছে যিসকলে আপোনালোকৰ ফিজিকেলি হেণ্ডিকেপ, তাৰ পৰা আপোনালোকৰ বহুতো এনেকুৱা আছে আপোনালোকৰ মেডিকেলত আনফিট হ'ব, তেওঁলোকে নিজে জানে। আপোনালোকৰ বহুতৰ হাতটো বেকা, নহ'লে আপোনালোকৰ বেছিভাগৰে আপোনালোকৰ এনেকুৱা হয় তেওঁলোকৰ চকুৰ পাৱাৰটো বহুত কমি গৈছে। আজিকালি আপোনালোকৰ বহুতো মানুহে আপোনালোকৰ চশমা ব্যৱহাৰ কৰিব লৈছে, যাৰ বাবে তেওঁলোকে এতিয়া অসম আৰক্ষী নাইবা অসম বন বিভাগত এপ্লাই কৰাৰ যিটো সুবিধা পাইছে তথাপিতো এপ্লাই কৰা নাই। এতিয়া যিসকলে আপোনালোকৰ ধৰি লওক বয়স বেছি হৈছে বা তেওঁলোক ফিজিকেলি হেণ্ডিকেপ বা তেওঁলোকে দৌৰা মেলা কৰিব নোৱাৰে, তেওঁলোকৰ বাবে বহুখিনি চৰকাৰী চাকৰি আগত আহি আছে। এতিয়া আপোনালোকৰ ADRE 3.0 পৰীক্ষাটো আপোনালোক খুব কম দিনৰ ভিতৰত হ'বলৈ গৈ আছে। আজি কেইদিনমান আগত CM ছাৰে কি কৈছিল আপোনালোকে প্ৰথম এই ভিডিঅ'টো চাই লওক। যে অন্তত নেক্সট 10 ইয়াৰ্ছ যুৱক যুৱতীসকলক যাতে মানুহক আমি কনষ্টেণ্ট ইনস্পাইৰেশ্যন দিব পাৰোঁ যে চাকৰি ৰাস্তা খোলা থাকিব। আমি ডেফিনেটলি অহা 5 বছৰো আমি 1 লাখ চাকৰি দিম, বেছিয়ে দিম তাতকৈ। এতিয়া আপোনালোকে নিশ্চয় গম পালে CM ছাৰে আজি কেইদিনমান আগত নিজে ঘোষণা কৰিছে যে অহা 5 বছৰ নতুনকৈ 1ৰ পৰা 1.5 লাখ চৰকাৰী চাকৰি দিব। এতিয়া আপোনালোকৰ যি অসম আৰক্ষী, অসম বন বিভাগ, প্ৰিজন ডিপাৰ্টমেণ্টত নতুনকৈ যি এপ্লাই চলি আছে তাত আপোনালোকৰ 5,000 কিমান যাব, আপোনালোকে 6,000 ধৰক বা আপুনি 10,000 যদি ধৰে আপোনালোকৰ 90,000 থাকি যাব। যদিও আপোনাক 1 লাখ চৰকাৰী চাকৰি দিয়ে তথাপিতো আপোনালোকৰ 90,000 পদ বাকী থাকিব। এতিয়া আপোনালোকৰ নতুনকৈ যি 90,000 পদ বাকী থাকিব, সেই বাকী থকা পদখিনি আপোনালোকৰ ADRE 3rd গ্ৰেড 4th গ্ৰেড পৰীক্ষাৰ যোগেদি কিছুমানক নিযুক্তি দিব আৰু আপোনালোকৰ টেট পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে যিসকলে DLED কৰিছে বা আপোনালোকে DLED পঢ়িম বুলি ভাবি আছে তেওঁলোকক আপোনালোকৰ বিভিন্নজনে বিভিন্ন দিশ দেখুৱায়। এতিয়া আপোনালোকক বহুতে ক'ব যে এইটো ইলেকশ্যনৰ টোপ, আপোনালোকে সেই কথাখিনি কেতিয়াও মনত নানিব। এতিয়া CM ছাৰে 2021 চনতো কৈছিল যে আপোনালোকৰ নতুনকৈ আপোনালোকৰ 1ৰ পৰা 1.5 লাখ চাকৰি দিব। এতিয়া সেইখিনি অলৰেডি চাকৰি দিছে। প্ৰথম তেওঁ 1 লাখ কৈছিল, কিন্তু আপোনালোকক 1 লাখ পাৰ কৰি আপোনালোকক 1,60,000 চাকৰি দিলে। গতিকে আপোনালোক অহা 5 বছৰ CM ছাৰে যেতিয়া কৈছে 1ৰ পৰা 1.5 লাখ চাকৰি দিব, গতিকে আপোনালোকে সেইখিনি আপোনালোকে মনত নানিব যে চাকৰি নিব বুলি। মাত্ৰ আপুনি যদিও আপুনি কম পঢ়া বা আপুনি যদিও আপুনি ফিজিকেলি হেণ্ডিকেপ বা আপুনি এইবোৰ ৰানিং লং জাম্প কৰিব নোৱাৰে বা আপুনি ধৰি লওক আপোনাৰ চকুৰ পাৱাৰ বা আপোনালোকৰ কিবা এটা কম আছে তথাপিতো আপুনি এটা চৰকাৰী চাকৰি কৰিব পাৰিব। মাত্ৰ আপোনাৰ নিজৰ ভিতৰত যিটো আছে সেইটো যদি আপোনালোকে ভালদৰে ব্যৱহাৰ কৰে। ধৰি লওক আপুনি একেবাৰে চিম্পুল মেট্ৰিক পাছ তথাপিতো আপুনি এটা চৰকাৰী চাকৰি কৰিব পাৰিব। কাৰণ আপোনালোকৰ ADRE 4th গ্ৰেডৰ যিখিনি পষ্ট সেইখিনি আপোনালোকে 8 পাছ কৰিলেও এপ্লাই কৰিব পাৰে। মাত্ৰ আপোনালোকৰ যিখিনি আছে সেইখিনি যদি আপোনালোকে ভালদৰে ব্যৱহাৰ কৰে তেতিয়া ধুনীয়াকৈ এটা চৰকাৰী চাকৰি কৰিব পাৰিব। গতিকে আপোনালোকে বেলেগৰ কথা শুনি বা আপোনালোকৰ মনটো বেয়া নকৰিব। আপোনালোকৰ নতুনকৈ চিভিল চাকৰি আপোনালোকৰ বহুখিনি পদ মুকলি হ'বলৈ গৈ আছে। মাত্ৰ আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকে যদি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰি থাকে তেতিয়া আপোনাৰ যিটো সপোন আছে সেই সপোনটো খুব দিনৰ ভিতৰত কম দিনৰ ভিতৰত পূৰণ হ'ব। আৰু যদি আপুনি পঢ়া শুনা নকৰাকৈ আপুনি যদি এপ্লাই কৰি পঢ়িম বুলি ভাবিছে তেন্তে আপুনি কেতিয়াও নোৱাৰিব, কিয়নো আজিকালি কম্পিটিশ্যনো বহুত বেছি। আপোনালোকৰ যদিও 1 লাখ চাকৰি দিয়ে তথাপিতো আপোনালোকৰ বহুত বেছি কম্পিটিশ্যন হ'ব, কিয়নো আপোনালোকৰ আজিৰ ডেটত নিবনুৱা সংখ্যাটো বহুত বাঢ়ি গৈছে। গতিকে আমাৰ সকলোৱে ভাবি থাকে এতিয়া এটা চৰকাৰী চাকৰি কৰা। আমাৰ যিখিনি দুখীয়া মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালী আছে, কিন্তু আপোনালোকৰ যিখিনি ধনী আছে তেওঁলোকৰ কথাটো বেলেগ, কিন্তু আমাৰ দুখীয়া মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালীৰ এটা সপোন, সেইটো হৈছে এটা চৰকাৰী চাকৰি কৰা। গতিকে আপোনাৰ যদি এটা সপোন আছে সেই সপোনটো ধুনীয়াকৈ পূৰণ কৰিব। আপোনাৰ বয়স বেছি হৈছে বা আপুনি ফিজিকেলি হেণ্ডিকেপ বা আপোনালোকে ধৰি লওক দৌৰা মেলা কৰিব নোৱাৰে তথাপিতো এটা চৰকাৰী চাকৰি পাব। মাত্ৰ আপোনাৰ নিজৰ যিখিনি আছে সেইখিনি যদি আপুনি 100% দিয়ে এটা চৰকাৰী চাকৰি ধুনীয়াকৈ কৰিব পাৰিব।
গতিকে আপোনালোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।